নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ আশীৰ্বাদ আৰু মৰম চেনেহত মানুহজন সুস্থ হৈছে এতিয়া বৰ্তমান আৰু খাবও পাৰিছে আৰু ভাল ধৰণে পানী দুনি এনেকৈ খাব পাৰিছে। ভালেমান দিন খাব নোৱাৰা হৈ ক্ষীণাই বহুত হেৰি হৈ গ'ল, ভৰ্তি গ'লোঁ আৰু এতিয়া ভাললৈ আহিছে। তাকে বোলো মই আপোনালোকক বোলো দেখাওঁচোন মানুহজনক, সেইবুলি কৰিছোঁ। আৰু যিহেতু আপোনালোকে বহুত আশীৰ্বাদ কৰিলে তেখেতক লৈ আৰু বহুতে সহায়ো কৰিছে, আৰু গতিকে আমি বহুত ভাগ্যৱান বুলি ভাবিছোঁ। আপোনালোকৰ মাজৰ পৰা যে বহুতে যে আমাক সহায় কৰি বা আশীৰ্বাদ কৰি মানুহজন ভাল হোৱা কি বুলি ক'ম আৰু এতিয়া হেৰি আৰু ভালকৈ সুস্থ হ'ল আৰু কিমান দিনলৈ নাজানিম আৰু কিমান দিনলৈতো হেৰি হ'ব। মেচিনটো যোৱা বছৰ লগাইছোঁ, আকৌ এবছৰ লগাবলগীয়া হৈছে আৰু সেই তেনেকৈয়ে চাগে আজি এইবাৰ কিমান হেৰিয়ত লগাইছিলোঁ, কিমান তাৰিখত লগাইছিলোঁ, আকৌ তেনেকৈ দিনে বাৰে লগাবগৈ লাগিব। এইবাৰ ডক্টৰে পলম হোৱাৰ কাৰণে গালিও পাৰিছে আৰু গালি পাৰিলেও উপায় নাই, পইচা পাতি বহুত প্ৰয়োজন হয় আৰু ইয়াত যিহেতু যোৰহাটত হেৰি কৰিব নোৱাৰে, গুৱাহাটীতে কৰিবগৈ লাগিব। বিবুৱাত যিখিনি কৰি আগৰ পৰা আজি 7 বছৰ দিনে তাতে ট্ৰিটমেণ্ট কৰি আছোঁ আৰু গতিকে তাতে মেচিন লগাবগৈ লাগে। গতিকে যোৱা অহা বহুত খৰচ পাতি বহুত পৰে আৰু একেদিনাই ঘূৰি আহিবও নোৱাৰে। ডক্টৰক একেদিনাই কামো নহয়, নাইকেও 4-5 দিন থাকিবলগীয়া হৈ যায়। গতিকে তাত মানুহটোৱে ডিঙিত পাইপ লগাই দিছিলে, তেতিয়া খাব ডিঙিৰ পাইপেও খাব নোৱাৰিলে, একেবাৰে অৱসৰ হৈ গ'ল। লাষ্টত 4 দিনৰ পিছতহে মেচিন লগাইছে, তাৰপিছতহে খাব পাৰিছে। গতিকে এতিয়া দেখিছে আপোনালোকে বহুত উঠি গ'ল, আগৰ সেই চেহেৰা নাই, এতিয়া কমকৈ খাব পাৰিছে। ভাল লাগিছে আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে ভালে কুশলে জীয়াই থাকে, তাৰে কামনাৰে মই ভিডিঅ'টো বনালোঁ। আজিলৈ ইমানেই ভিডিঅ'টো, আৰু মাজত যদি কোনোবাখিনিত মোৰ ভুল ভ্ৰান্তি হৈছে আপোনালোকে শুধৰাই ল'ব। আজিলৈ বাই, নমস্কাৰ।